অংক জংক পংক মহাতংক সবৰে লাইভ ধ্বংস কথাটো এনেকুৱা নেকি একদম নহয় তো মই তোমালোকৰ ৰাহুল স্যাৰ আৰু তোমালোকৰ কাৰণে লৈ আহিছো কি ক্লাস 11 ৰ most important questions to get 80 plus কেনেকৈ আমি 80 plus পাব পাৰো ইয়াৰ মেইন মটো এটো নহয় যে আমি তোমালোকক কিবা কমন দিম বাস তোমালোকে যে গোটেই বছৰটো ভালকে কনসেপ্ট ক্লিয়াৰ নকৰিলা বা নপঢ়িলা এতিয়া টেনচন হৈছে ন হয় নহয় তোমালোকে আমাক খুদি আছা ন স্যাৰ কিবা কিবি কৈ দিও কি আহিব একো বুজি পোৱা নাই তো আমি তাৰে কাৰণে এটা সিৰিজ তোমালোকৰ কাৰণে বনাইছো হাউ টু গেট 80 প্লাস ইন AHSEC ঠিক আছে 2024 ক্লাস 11 ৰ কাৰণে ক্লাস 12 ৰ বাচ্চাবোৰক আমি পঠাই দিলো নিজৰ নিজৰ জায়গাত ঠিক আছে এতিয়া আমি আহিছো ক্লাস 11 তোমালোকৰ কাৰণে চিন্তা কৰিবলৈ ঠিক আছে বঢ়িয়া তো तमाम 1 मार्कर क्वेश्चन प्रथमते মই ডিসকাস কৰিম 1 मार्क क्वेश्चंस দেখিছা 10 मार्क्स আহে বহুত বাৰে 10 मार्क्स আহিছে সববাৰে আনকি সববাৰে 10 मार्क्स এটা আহে আৰু হেতু আমি যাবলৈ নিদিও তোমালোকক ঠিক আছে না বাৰু প্ৰথম ভিডিওৰ মেইন মটো আজি যেহেতু ফাৰ্স্ট ভিডিও ইয়াৰ মোৰ মেইন মটোটো হৈছে তোমালোকক এই 10 मार्क মই যাবলৈ নিদিও তো तमाम क्वेश्चन क्लास 12 কো দিছিলো 70 মোৰ দেন 70 প্লাস क्वेश्चंस তেওঁলোকক দিছিলো ক্লাস 12 আৰু তেওঁলোকে हे 70 क्वेश्चन কৰি পেলাই 70 কি তেনেকুৱা 700টা क्वेश्चन কৰিব পাৰিছিলে ঠিক আছে নে তোমালোকৰ কাৰণে মই 70 80 क्वेश्चंस কৰাবলৈ চেষ্টা কৰিম যাতে তোমালোকৰ 1 মাৰ্কৰ क्वेश्चन চকু মুদি কৰি দিব পাৰা ঠিক আছে নহয় চকু মেলি বাৰু চকু মুদিও কৰিব পাৰিব পাৰা ঠিক আছে তো স্টার্ট কৰাৰ আগতে কোন ডেসক্ৰিপচনত আমি লিংক দি দিছো আমাৰ WhatsApp গ্ৰুপত তোমালোকে এড হ'ব পাৰা তোমালোকৰ যিমান ফ্ৰেন্ডছ আছে ক্লাস 11 ৰ তোমালোকৰ লগত পঢ়ি আছে সবকে লিংকটো শেয়াৰ কৰিবা তেওঁলোকৰ গ্ৰুপত সময় লবা ইয়াৰ পিছত কি হ'ব জানা এই ভিডিওটো তোমালোকে চাবা সোৱাৰ পিছত মই কি কৰিম জানানে সেই গ্ৰুপটোত WhatsAppৰ যেটো গ্ৰুপ আছে তাত মই MCQ টেস্ট পাতিম আৰু সবে তাত কি কৰিব পাৰিবা পাৰ্টিসিপেট কৰিব পাৰিবা তো মজা লাগিল নাই কোৱা কনসেপ্ট ক্লিয়াৰ এই ভিডিও চাম লগে লগে আমি আকৌ ৰিভাইজ মাৰি দিম 5-10 মিনিটত হয় নহয় কোৱা তো মজা লাগিব আহা স্টার্ট কৰো ফার্স্ট কোৱেশ্চনটো তোমালোকৰ কাৰণে লৈ আহিছো কি Relations and functions আৰু set এগুতে চাৰিটা যে আছে relation function আৰু setor পৰা মই বনাইছো তেনেকৈ আৰু কোৱেশ্চন দিম প্ৰথম চাৰিটা কৰি লও তো কৈছে if n of a equal to p n of b equal to q the how many relations are possible from a to b a আৰু a পৰা b লৈ কিমানটা relation possible হ'ব এনেকৈ তো নহয় বলে infinite টা a আৰু b ৰ মাজত infinite number of relation to hobo নোৱাৰে বহুতে ভাবে স্যাৰ 8 ইমানটা এলিমেন্ট আছে b ইমানটা এলিমেন্ট আছে হিয়তৰ মাজত কিমান ৰিলেচন বনিব পাৰে ইনফাইনাইট নহয় তাৰো এটা কনসেপ্ট আছে ঠিক আছে নে বুজি লোৱা যেনেকুৱা ধৰণৰ কোৱেশ্চন আহে সব কৰিব পাৰিবা ইয়াৰ ঠিক আছে নে বাৰু ৰিলেচন নাম্বাৰ অফ ৰিলেচন ফাইন কৰিব লাগে হলা তো a p এটা a এটা সেট আছে তাত p টা এলিমেন্ট আছে b এটা সেট আছে তাত q টা এলিমেন্ট আছে ঠিক আছে নে বাৰু তো সদায় মনত ৰাখিবা a cross b আমি ভাবিব লাগিব a cross b মানে কি আছিল বাবা কাৰ্টেজিয়ান প্ৰডাক্ট পাইছে সবে কাৰ্টেজিয়ান প্ৰডাক্ট কি হয় যে ইয়াৰ এলিমেন্ট আৰু ইয়াৰ এলিমেন্ট বোৰৰ মাজত কিমানটা পেয়াৰ বনিব কিমানটা অৰ্ডাৰড পেয়াৰ বনিব ঠিক আছে মই অকমান বুজাবলৈ বিচাৰিছো তোমালোকক ঠিক আছে তো ধৰি ললো এটো a সেট ধৰি ললো এটো b সেট ধৰা ইয়াত 1 2 আছে ইয়াত 3 4 আছে হবনে বাৰু তো পসিবল অৰ্ডাৰ পেয়াৰ কি হ'ব 1 3 1 4 2 3 2 4 হয়নে বাৰু তোমালোকে লিখিবা a b কিমান লিখিবা কোৱা 1 3 1 4 2 3 আৰু 2 4 স্যাৰ ডাইৰেক্ট এনসাৰটো কৈ দিয়ক মই ইয়াত এনসাৰ ক'বলৈ হনাই ডাইৰেক্ট সলিউশন তোমালোকে যতে পাই যাবা মোৰ মেইন বস্তু যে তোমালোকক বুজাই দিব লাগে আৰু তোমালোকে যেনেকুৱা ধৰণৰ কোৱেশ্চন আহিবা তেনেকুৱা ধৰণৰ এটেম্প কৰিব পাৰিব লাগে ঠিক আছে তো দুটা এলিমেন্ট আছিলে হিহতৰ মাজত কাৰ্টেজিয়ান প্ৰডাক্ট লিখিলো কাৰ্টেজিয়ান প্ৰডাক্টে কি কয় যে ইয়াৰ এলিমেন্টবোৰৰ লগত কিমান বিভিন্ন ধৰণে পেয়াৰ বনাব পাৰে যিমানটা অৰ্ডাৰ পেয়াৰ পসিবল ঠিক আছে তো 1 2 3 4টা অৰ্ডাৰ পেয়াৰ পসিবল চোন ইয়াত এলিমেন্ট কেটা আছিলে দুটা আছিলে স্যাৰ ইয়াত এলিমেন্ট কেটা আছিলে দুটা আছিলে তো টোটাল এলিমেন্ট ইন a cross b কেটা হল 1 2 3 4 টা মানে কি হৈছে 2 * 2 হৈছে না নাই 2 * 4 বুঝিলানে তাৰ মানে a যদি p টা এলিমেন্ট আছে b যদি q টা এলিমেন্ট আছে দ্যাট মিন্স a cross b কেটা থাকিব pq স্যাৰ pq বুজিলো দুইটা ইনটু কৰি দিলে হল 2 * 2 4 টা হৈছে তো ইয়াত p টা আছে ইয়াত q টা আছে দ্যাট মিন্স a cross b কেটা থাকিব pq টা ঠিক আছে এতিয়া মোক কোৱা a cross b ৰ সাবসেট কেটা হ'ব a cross b ৰ সাবসেট কি কেটা হ'ব এটা সেটত যদি n টা এলিমেন্ট থাকে তাৰ সাবসেট হয় 2 to the power n এটা ইয়াত কেটা এলিমেন্ট আছে 4টা এলিমেন্ট আছে তো ইয়াৰ সাবসেট কিমান হ'ব 2 to the power 4 তো a cross b কেটা এলিমেন্ট আছিল pq টা তো তাৰ সাবসেট কিমান হ'ব 2 to the power pq yes তো 2 to the power pq টা সাবসেট a cross b থাকিব আৰু এটা কথা সদায় মনত ৰাখিবা যে যিমানটা a cross b ৰ সাবসেট হিমানটা কি হ'ব ৰিলেচন হ'ব মজা লাগিল নে কোৱা তাৰ মানে
এত যদি পিটা এলিমেণ্ট আছে বিত যদি কিউটা এলিমেণ্ট আছে তেনেহ'লে এ পৰা বি লৈ ৰিলেশ্যন কেইটা হ'ব 2 টু দি পাৱাৰ পি কিউ এতিয়া তোমালোকক এনেকৈ নুসুধিবও পাৰে তোমালোকক যদি কয় এত ধৰি ল'লোঁ 3টা এলিমেণ্ট আছে বিত ধৰি ল'লোঁ 4টা এলিমেণ্ট আছে তেনেহ'লে এ পৰা বি লৈ ৰিলেশ্যন কিমানটা হ'ব 2 টু দি পাৱাৰ 3 ইনটু 4 আশা কৰোঁ বুজি পাইছা 2 টু দি পাৱাৰ 12 এনচাৰ হ'ব আমাৰ আশা কৰোঁ বুজি পাইছা বুজি নোপোৱাৰ কোনো কথা নাই গতিকে পজ দি ভিডিঅ' এণ্ড নোট ইট ডাউন এইটো তোমালোকক এক্সাম্পল হিচাপে দিছোঁ মেইন এনচাৰ কি হ'ব 2 টু দি পাৱাৰ পি কিউ চোৱা মই ডাইৰেক্ট 2 টু দি পাৱাৰ পি কিউ বুলি কোৱা নহয় এতিয়া তোমাৰ ইয়াৰ লগতে বেলেগ এটা নাম্বাৰ দিয়া থাকিলে এটা উলিয়াব পাৰিবা নে নহয় পাৰিবা ন তো মই বিচাৰোঁ তোমালোকে এনেকৈ পঢ়া শুনা মই তোমালোকক কিবা এটা দি আছোঁ কিবা এটা শিকাই আছোঁ তো তোমালোকে মোৰ নিচিনাকৈ ভাবিব লাগিব ঠিক আছে মই সেইটো বিচাৰোঁ যে মই যেনেকৈ এপ্ৰ'চ কৰিছোঁ কুৱেশ্যনটো তোমালোকো তেনেকৈয়ে যোৱা ডাইৰেক্ট সলিউশ্যন মুখস্থ কৰা আমি ইয়াত নাযাওঁ ঠিক আছে নে বুজিম ধুনীয়াকৈ তাৰপিছত এটেম্প কৰিম আশা কৰোঁ বুজি পাইছোঁ ঠিক আছে তো নম্বৰ 2 লৈ যাওঁ write this set a equal to 1496 dot 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 in set builder form এটা সেট দিয়া আছে ক'ব পাৰিবানে কোনোবাই এই সেটটো কি ফৰ্মত আছে স্যাৰ roster ফৰ্মত আছে yes কেনে কিয় কৈছে roster ফৰ্ম roster বা টেবুলাৰ ফৰ্ম বুলি কয় কিয় roster বা টেবুলাৰ ফৰ্ম বুলি কৈছে ক'ব পাৰিবানে yes কাৰণ এই সেটটোত এলিমেণ্টবিলাক লিখি দেখুৱাইছে সিহঁতে ঠিক আছে তাৰমানে roster এটা সেটৰ roster ফৰ্ম কাক কোৱা হ'ব যে জিটো ফৰ্মত আমি এলিমেণ্টবোৰ লিখি পেলাই দেখুৱা এটা থাকে দিছনে 1 4 3 5 6 16 1 4 9 16 ডট ডট লিখি দেখুৱাইছে না নাই দ্যাট মিন্স দিস ইজ roster ফৰ্ম তাৰমানে স্যাৰ লিখি নেদেখুৱাব পাৰি নেকি yes তাক কোৱা হ'ব সেট বিল্ডাৰ ফৰ্ম য'ত আমি এলিমেণ্টবিলাক নিলিখো তো এলিমেণ্ট নিলিখো যদি স্যাৰ কি কৰোঁ এলিমেণ্ট নিলিখো যদি এলিমেণ্টবিলাকে বুজাইছে কি সেইটো লিখো বুজিলানে বাৰু ঠিক আছে দেখা যাওক তো সেট এ তুমি মোক কোৱা এলিমেণ্টবোৰে বুজাইছে কি প্ৰথমতে ভাবা a 1 4 9 16 এইবিলাক কি হয় স্যাৰ এইবিলাকতো নেচাৰেল নাম্বাৰ স্কোয়াৰ হয় ন এইটো 1 আছে ন 1ক আমি 1 স্কোয়াৰ কৰিব পাৰিম 4ক আমি 2 স্কোয়াৰ কৰিব পাৰিম 9ক আমি 3 স্কোয়াৰ কৰিব পাৰিম 16ক আমি 4 স্কোয়াৰ কৰিব পাৰিম তেনেকৈ 25ক আমি 5 স্কোয়াৰ কৰিব পাৰিম তাৰমানে আমি ক'ব পাৰোঁ যদি সেট বিল্ডাৰ ফৰ্ম লিখিবলৈ সদায় এটা কি ল'ব লাগে ভেৰিয়েবল ল'ব লাগে x ধৰি ল'লোঁ x such that x এ বুজাইছে কি এতিয়া লিখিব লাগিব তো ইয়াত আমি 1 2 1 4 9 16 ডট ডট এইবিলাক নিলিখো কাৰণ এইটো সেট বিল্ডাৰ ফৰ্মত লিখিবলৈ গৈছে সেট বিল্ডাৰ নামতে আছে সেট বিল্ডাৰ সেটটো বনিছে কেনেকৈ ডেফিনেশ্যনটো লিখিব লাগে তো এটা ভেৰিয়েবল লওঁ আমি x y z তুমি যি লোৱা মই x লৈছোঁ ঠিক আছে নে x এই চিম্বলটোৱে বুজায় কি yes such that তো x such that x এ বুজাইছে কি যে x কি হয় নেচাৰেল নাম্বাৰবোৰৰ স্কোয়াৰ হয় ঠিক আছে তো তুমি লিখিব পাৰিবা x is the square of natural numbers স্যাৰ এইটো বহুত ইজি হৈ গ'ল এতিয়া চোৱা অকণমান ষ্টেণ্ডাৰ্ড হিচাপেও লিখিব পাৰা সেট বিল্ডাৰ ফৰ্মক আমি roster ফৰ্মতটো ইয়াৰ বাদে বেলেগ লিখিব নোৱাৰা কিন্তু সেট বিল্ডাৰ ফৰ্মত আমি ডেফিনেশ্যনটো বেলেগ বেলেগ আমাৰ নিজৰ হিচাপত আমাৰ ট্ৰিকৰ হিচাপত মেথমেটিকেল টাৰ্মতো লিখিব পাৰোঁ কেনেকৈ চোৱা মই যদি এইটো লিখো ভুল হ'ব নেকি যে x such that x এ বুজাই আছে কি x এটা নাম্বাৰৰ স্কোয়াৰ হয় দেখিছেনে কিবা এটা বস্তুৰ স্কোয়াৰ হৈছে যিবিলাক এলিমেণ্ট আছে x এটা নাম্বাৰৰ স্কোয়াৰ হৈছে নে নাই yes যিটো নাম্বাৰৰ স্কোয়াৰ হৈছে সেই নাম্বাৰটো কিন্তু কি হ'ব লাগিব নেচাৰেল নাম্বাৰ হ'ব লাগিব এতিয়া চোৱা n ৰ ভ্যালু কি হ'ব প্ৰথমতে 1 আহিব তো 1 স্কোয়াৰ মানে 1 নেক্সট 2 আহিব তো 2 স্কোয়াৰ মানে 4 নেক্সট 3 আহিব 3 স্কোয়াৰ মানে 9 নেক্সট 4 আহিব 4 স্কোয়াৰ মানে 16 ওলাইছে নে নাই কোৱা তো এইটো ডেফিনেশ্যনো শুদ্ধ এইটো শুদ্ধ তোমাৰ যেনেকৈ মন যায় তেনেকৈ লিখিব পাৰা কিন্তু এইটো আমাৰ অকণমান ষ্টেণ্ডাৰ্ড হয় ঠিক আছে এক্সামিনাৰ যেতিয়া এইটো দেখিব ন বাহ ল'ৰাটোৱে জানে দেই বহুত তেনেকৈ ভাবিব ঠিক আছে নে বাৰু আশা কৰোঁ বুজি পাইছা যদি বুজি পাইছা এইটো পটককৈ ট্ৰাই কৰা না পজ দি ভিডিঅ' এণ্ড জলদি জলদি ট্ৰাই ইট নোট ইট ডাউন নহয় এবাৰ আশা কৰোঁ চবেই পজ কৰি পেলাই চেষ্টা এটা চলালা কেনেকৈ কৰিব লাগে এইটো ন তো এতিয়া মই আশা কৰিম ঠিক আছে তো ৰাইট দিছ সেট 1 স্যাৰ এইটো কি লিখিছে বুজি নাপালোঁ নহয় i 1i minus i minus 1 1i minus i minus 1 স্যাৰ এইটো ক'ৰবাত দেখা দেখা লাগিছে নহয় কমপ্লেক্স নাম্বাৰ দেখোন কমপ্লেক্স নাম্বাৰ আইঅ'টা দেখোন আইঅ'টা তো সেট বিল্ডাৰত কেনেকৈ লিখিম তো পাৱাৰ অফ i ইয়াত কি আহিছে অলপ সেট আছে যদিও আমাৰ কনসেপ্ট কমপ্লেক্স নাম্বাৰৰ পৰা আহিছে হা কমপ্লেক্স নাম্বাৰত এই নাম্বাৰটোক আইঅ'টা বুলি কয় আৰু ইয়াৰ ভ্যালু কি হয় জানানে সবে √(-1) সবে জানে আইঅ'টাৰ ভ্যালু কিমান হয় √(-1) আশা কৰোঁ বুজি পাইছা ইয়েছ পাইছোঁ এতিয়া শুনা আমাক কৈছে এটা ডেফিনেশ্যন আছিল যিটো তোমালোকে জনাটো দৰকাৰ কৈছে i ওপৰত যিয়ে পাৱাৰ নাৰাখা পজিটিভ ইন্টিজাৰ যিয়ে নাৰাখা পজিটিভ ইন্টিজাৰ মানে স্যাৰ 1 ৰ পৰা ষ্টাৰ্ট হ'ব ইনফিনিটি লৈকে 1 2 3 4 5 6 7 8 9 10 ইনফিনিটি লৈকে এনি পজিটিভ ইন্টিজাৰ ৰাখা ন তাৰ ভ্যালু বাস এই চাৰিটাই আহিব পাৰে চাবা মই দেখুৱাই আছো ঠিক আছে তো প্ৰথমতে ধৰি ললো i টু দি পাৱাৰ 1 ৰাখো হা i হল
I to the power 2 ৰাখাচোন -1 so I মানে যদি √(-1) I স্কয়াৰ লে কিমান হ'ব -1 তো I কিউব হলে কিমান হ'ব স্যার I * I স্কয়াৰ কৰি দিওক I স্কয়াৰ মানে -1 আৰু I তো -I আৰু I to the power 4 মানে কিমান হ'ব I স্কয়াৰৰ ওপৰত হোল স্কয়াৰ I স্কয়াৰ মানে -1 তাৰ হোল স্কয়াৰ কৰিলে কিমান হ'ব 1 I -1 1 ঠিক আছে I to the power 5 স্যার আপুনি এই লিখক I to the power 4 * I লিখক ন I to the power 4 মানে 1 that means I to the power 5 কিমান হ'ব I হ'ব নেক্সট যদি মই কওঁ I to the power 6 দেখিছনে I to the power 6 ক কি কৰিব পাৰিম মই লিখিব পাৰিম কি I to the power 2 into whole cube ঠিক আছে I স্কয়াৰ মানে -1 ক whole cube কৰিলে কিমান হ'ব -1 এ পাম ঠিক আছে বুজি পাইছা I to the power 7 যদি কৰো কি হ'ব স্যার I to the power 6 into I কৰি দিওক I to the power 6 মানে -I তো -1 আৰু -I হৈ যাব আৰু যদি মই I to the power 8 কৰো কি হ'ব I to the power 4 ৰ হোল স্কয়াৰ কৰি দিওক I to the power 4 মানে 1 আছিল তো 1 স্কয়াৰ কৰিলে 1 দেখিছ না I -1 - I 1 I -1 - I 1 তাৰপিছত আকৌ I -1 1 তেনেকৈ আহিব তাৰমানে এইকেইটাই আহে ন তাৰমানে কি বুজিলো স্যাৰ এই যিকেইটা দিছে ন সেইকেইটা কি হ'ব I to the power any positive integer বুজি পাইছা ঠিক আছে তো সেট বিল্ডাৰ ফৰ্মত লিখিব লাগে তো তুমি যিকোনো এটা এই সেটটোক যিকোনো এটা নাম দি ল'ব পাৰা নিদিলেও কোনো কথা নাই তো এ দিলো হা গো পাৰিমনে সেট বিল্ডাৰ লিখিবলৈ সদায় কি কৰিব লাগে এটা ভেৰিয়েবল ল'ব লাগে আমি ল'বই লাগিব তো x such that সেই ভেৰিয়েবলটোৱে বুজাইছে কি যে এনেকৈ লিখিব পাৰিমনে x = I to the power n n কি হয় n to যিকোনো ৰিয়েল নাম্বাৰটো হ'ব নোৱাৰে পজিটিভ ইন্টিজাৰ হ'ব লাগিব ন দ্যাট মিন্স আমি ক'ব পাৰিমনে I is any positive integer তোমালোকে সিধা সিধি লিখিবা মোৰ জায়গা নাই কাৰণে এনেকৈ লিখিছো I is any positive integer এটা কি হ'ব পাৰে পজিটিভ ইন্টিজাৰ প্ৰথমতে 1 আহিব তো আমি I পাম 2 আহিব তো আমি -1 পাম 3 আহিব -I পাম 4 আহিব 1 পাম 5 আহিব I পাম 6 আহিব -1 7 আহিব -I 8 আহিব 1 তেনেকৈ ৰিপিট হৈ থাকিব তো এই চাৰিটাই পাই থাকিম না পাম তো আমি গোটেই সেটটোক সেট বিল্ডাৰ ফৰ্মত এনেকৈ লিখিব পাৰিম মানে তোমালোকে সিধা সিধি লিখিবা দেই মোৰ জায়গা নাই কাৰণে এনেকৈ লিখিছো x such that x এ বুজাইছে কি I to the power some positive integer তো n কি হয় আমাক কৈছে I নহয় সৰি n is n ৰ ভ্যালু হে লাগে n ৰ ভ্যালু 1 2 3 4 হ'ব পাৰে তো n is any positive integer আশা কৰো বুজি পাইছা যদি বুজি পাইছা কি কৰিব লাগে ইয়েস এটা প্ৰথমতে কমেন্ট কৰি লোৱা ন যে আমি ধুনীয়াকৈ বুজি পাইছো ৰাহুল স্যাৰ দেখোন ধুনীয়া পঢ়াইছে ঠিক আছে তো লাইক আৰু কমেন্ট মাৰা এন্ড লগতে পজ দি ভিডিও এন্ড জলদি নোট ইট ডাউন আৰু এটা কোৱেশ্চন থাকি গ'ল 4 নম্বৰ কোৱেশ্চন কৈছে ৰাইট দি পাৱাৰ সেট অফ দ্য সেট A equal to A, B, C স্যার এটো জানো এটো সহজ পাৱাৰ সেট হয় কি তো ফার্স্ট কথা এই যে পাৱাৰ সেট লিখা আছে পাৱাৰ সেট মানে হয় কি পাৱাৰ সেট মানে কি জানা দি সেট অফ অল সাবসেটস অফ এ সেট এটা সেট আছে তাৰ যিমানটা সাবসেট পসিবল ন তাক যদি এটা সেটত ভৰাই দিয়া সেই সেটটোকে কি বুলি কোৱা হ'ব পাৱাৰ সেট বুলি আমি ক'ব পাৰো ঠিক আছে তো মোক কোৱা এ সেটটোৰ কি সাবসেট হ'ব পাৰে কিমানটা হ'ব পাৰে জানানে অথনি কৈছিলো মই যে এটা সেটত যদি তিনটা এলিমেন্ট থাকে 2 to the power n হয় যেনেকৈ অথনি কৈছিলো আছোন এটা সেটত কেটা আছে 4টা আছে তো 2 to the power 4 এটা সেটত a cross b pq টা আছে দ্যাট মিন্স 2 to the power pq সাবসেট হৈছিল এটা তিনটা আছে তো 2 to the power 3 দ্যাট মিন্স 8টা হ'ব হে 8টা কি হ'ব তো এটা এটাকে লিখো আমি সাবসেট মানে কি হয় ভাগ পার্ট অফ দি সেট সাবসেট মানে পার্ট অফ এ সেট এই সেটটোৰ কিছুমান সৰু সৰু টুকুৰা ওলাব ন সচোন a তাৰপিছত আমি লিখিব পাৰিম b c এলিমেন্টটো লৈ পেলাই এটা সেট বনাব পাৰিম সাবসেট সাব ইয়াৰে ভাগ ন ইয়াৰে এটা সাবসেট ঠিক আছে ন নেক্সট দুটা লৈ পেলাই বনাব পাৰা a b নেক্সট a c এইটো কেতিয়াও নিদিবা কাৰণ সেট হ'ব লাগিব সাবসেট মানে তো এটা সেটেই হয় তো a c নেক্সট b c নেক্সট দুটা হৈ গ'ল খতম কোনে গো বা স্যার cb লিখক না bc লিখি দিলা আকৌ cb হলে তো এটা সেটেই হ'ল সেটত আমি এলিমেন্ট বিলাক উল্টা পুল্টাকে লিখিব পাৰো ন তো bc আৰু cb এটা সেম সেটেই হয় নেক্সট তিনটা থকা a b c আহিলো ঠিক আছে না বাৰু তো স্যার সাতটা হে ওলাইছে আৰু এটা সবে গম পাইছে ন নেক্সট তো কি হ'ব 5 ইজ দি সাবসেট অফ এনি সেট তো কি হ'ব এটা 5 আহিব তো এখিনি হৈ গ'ল সাবসেট খিনি তোমাক সুধিছে পাৱাৰ সেটটো লিখিব লাগে ঠিক আছে পাৱাৰ সেট তো সাবসেট খিনি সেটটোকে কি বুলি কোৱা হ'ব পাৱাৰ সেট বুলি কোৱা হ'ব আশা কৰো বুজি পাইছা কা আহি গৈছে সৰি ঠিক আছে ফোন আহিছে ফোনটো মই সাইলেন্ট কৰি লওঁ ঠিক আছে নেক্সট এটা পাৱাৰ সেটটো লিখি দিলো বহুতে পাৱাৰ সেটৰ নাম দিয়ে p অফ a বুলি তো আমি এনেকেও লিখিব পাৰো ঠিক আছে আশা কৰো বুজি পাইছা যদি বুজি পাইছা তেনে হলে কি কৰিব লাগে পজ দি ভিডিও এন্ড জলদি নোট ইট ডাউন তো নেক্সট কোৱেশ্চন নম্বৰ 5 লৈ যাও ঠিক আছে আৰু চাৰিটা কোৱেশ্চন লৈ আহিলে তোমালোকৰ কাৰণে কি হৰ
সেট আৰু ৰিলেশ্যন এণ্ড ফাংচনৰ পৰা ঠিক আছে তো আৰ ফাই এণ্ড সেট অফ ফাই সেম ফাই আৰু এই ফাইটো সেটৰ ভিতৰত থাকিলে কি সেম হ'ব নেকি দুইটা কি কয় কি বুজায় কি হ'ব সেম হ'ব নে নহয় কেনেকুৱা লাগিছে মই মনতে সোধাচোন সেম নহয় ইয়েছ সেম নহয় কিয় কাৰণ ফাই ইজ দি এমটি সেট হয় নহয় ফাই এটা এমটি সেট মানে ফাই যদি লিখা থাকে আমি কি বুজিম যে এইটো এটা সেট হয় য'ত একো এলিমেণ্ট নাই ঠিক আছে তো ইয়াক এনেকৈও লিখা হয় এইটো ফাইক এটা এমটি সেট বুলি কোৱা হয় ভিতৰত একো এলিমেণ্ট নাই কিন্তু এটা সেটৰ ভিতৰত যেতিয়া ফাই থাকিব ন ইয়াত ফাইটোৱে আমাৰ এমটি সেট বুজা নাই ফাই এটা এলিমেণ্ট হয় ঠিক আছে নে বাৰু বাট ইয়াৰ কাৰণে ন ঠিক আছে নে বাৰু ইয়াৰ কাৰণে ফাই ইজ এন এলিমেণ্ট হয়নে এণ্ড ফাই বিলংছ টু দিছ সেট এই সেটটোত ফাই বিলং কৰিছে বছ এটা এলিমেণ্ট বুজাইছে ইফ সেট বুজোৱা নাই আশা কৰোঁ বুজি পাইছা যদি ছিংগলকৈ থাকে ফাই তো আমি ফাইক কি বুজিম এটা সেট হয় যিটো এমটি সেট আৰু যদি কেনেকুৱাকৈ ফাই এটা সেটৰ ভিতৰত থাকে ডেট মিনছ এটা সেট আছে সেটৰ ভিতৰত এটা এলিমেণ্ট আছে হুইচ ইজ ফাই আশা কৰোঁ বুজি পাইছা তো 5 নম্বৰ কুৱেশ্যনটো ইজি আছিলে তোমালোকৰ কাৰণে পৰীক্ষাত এবাৰ আহিছে আগতে তো ইফ এ ইকুৱেল টু সেটৰ ভিতৰত ফাইন পি অফ এ মানে পাৱাৰ সেটটো উলিয়াব লাগে ন এইমাত্ৰ যে পঢ়িছিলোঁ পাৱাৰ সেট প্ৰথমতে পাৱাৰ সেট সদায় উলিয়াবলৈ মনত এইটো সুধিবা যে ছাৰ এই পাৱাৰ সেটটোত এলিমেণ্ট থাকিব কেইটা তুমি কোৱা ইয়াত সেটটোত কেইটা এলিমেণ্ট আছে সেটটোত আছে এটা এলিমেণ্ট এইমাত্ৰ কৈছিলোঁ ন এনেকৈ থাকিলে এটা সেট আছে তাৰ ভিতৰত এটা এলিমেণ্ট আছে তো সেটৰ ভিতৰত এটা এলিমেণ্ট আছে ডেট মিনছ তাৰ পাৱাৰ সেটটো ডেট মিনছ তাৰ সাবসেট কিমানটা হ'ব 2 টু দি পাৱাৰ n হয় ন তো 2 টু দি পাৱাৰ 1 এটা আছে যেতিয়া 2 টু দি পাৱাৰ 1 দুটা থাকিলে 2 টু দি পাৱাৰ 3 তিনিটা থাকিলে 2 টু দি পাৱাৰ 3 দুটা থাকিলে 2 টু দি পাৱাৰ 2 তো এটা আছে 2 টু দি পাৱাৰ 1 হ'বনে বাৰু যদি 2 টু দি পাৱাৰ 1 হয় ডেট মিনছ কি হ'ব এটা এলিমেণ্ট তাৰ সাবসেট দুটা 2 টু দি পাৱাৰ 1 মানে সাবসেট দুটা তো সাবসেট যদি দুটা হয় তাক আমি যেটো সেটত লিখিম তাকে পি অফ এ বা পাৱাৰ সেট বুলি কোৱা হ'ব এটা তো আমি লিখিম এইটো হয়নে গোটেই এলিমেণ্টটোৰ সেটটো বা আৰু এটা কি লিখিম কোৱা এমটি সেট ন এমটি সেট ইজ দি সাবসেট অফ এনি সেট এটোৱে এলিমেণ্ট বুজাই থকা নাই এটোৱে কি বুজাইছে দিস ইজ এমটি সেট এন এমটি সেট ইজ দি সাবসেট অফ এনি সেট আৰু এটোৱে কি বুজাই আছে এই গোটেই সেটটোৰ এটা সাবসেট হিউটো হয় নিজেও যেনেকৈ আমি a, b, c অথনি লিখিছিলোঁ তাত পুৰা a, b, c তিনিটা এলিমেণ্টৰো এটা সাবসেট আহিছিলে নাই আহিছিল ন তো এতিয়া এটা এলিমেণ্ট আছে তো সেই এলিমেণ্টটোকো মই সাবসেট হিচাপে লিখিব পাৰোঁ এইটো হ'ল 100% আৰু এইটো হ'ল 0% ডেট মিনছ ইয়াত একো নাই আশা কৰোঁ বুজি পাইছা ঠিক আছে তো পৰীক্ষাত এবাৰ সুধিছে ইয়াৰ লগতে আৰু এটা কুৱেশ্যন মই মিলাই দিছোঁ পৰীক্ষাত এবাৰ সুধিছে ইয়াৰ আগৰবাৰ নেকি এনেকৈ সুধিছে চোৱা এটা দিছে ফাই ঠিক আছে আৰু এটা দিছে এইটো ইয়াৰ পাৱাৰ সেটটো লিখিব লাগে তো প্ৰথমতে কোৱা ইয়াৰ এলিমেণ্ট কেইটা আছে বাবা দুটা এলিমেণ্ট আছে ন এটা এইটো আৰু এটা এইটো দুটা এলিমেণ্ট যদি দুটা এলিমেণ্ট আছে তাৰ সাবসেট কিমানটা হ'ব 2 টু দি পাৱাৰ 2 ডেট মিনছ 4টা ফাৰ্ষ্টত এটা এটাকৈ লিখো এইটো এটা পুৰা এলিমেণ্ট হয় ঠিক আছে তো তাৰ এটা সেট যেনেকৈ এইটো এলিমেণ্ট আছিলে তাৰ এটা সেট এবাৰ এইটো এলিমেণ্ট হয় তাৰ এটা সেট দেখিছেনে বাৰু আশা কৰোঁ বুজি পাইছা নেক্সট এইটো এটা এলিমেণ্ট আছে তাৰ এটা সেট হ'ব এবাৰ দুটাকৈ লওঁ দুটা থকা ডেট মিনছ এইটো এটা এলিমেণ্ট লিখিছোঁ আৰু এইটো এলিমেণ্ট লিখিছোঁ তাৰ সেটটো আৰু এটা কি কোৱা ফাই ইজ দি সাবসেট অফ এনি সেট তো এই গোটেইটা হৈ গ'ল সাবসেট তাৰ যিটো সেট হ'ব সেইটোকে কি বুলি কোৱা হ'ব ইজ পাৱাৰ সেট আশা কৰোঁ বুজি পাইছা ঠিক আছে কেতিয়াবা পাৱাৰ সেট বুলিও সুধিব পাৰে কেতিয়াবা নাই বুজা মই আকৌ এবাৰ বুজাই দিছোঁ শুনা মই গম পাইছোঁ কিছুমান ষ্টুডেণ্টৰ খেলিমেলি লাগিছে গতিকে মই আকৌ এবাৰ বুজাই দিছোঁ চোৱা ইয়াত এলিমেণ্ট কেইটা আছে দুটা আছে এটা এইটো আশা কৰোঁ চবেই বুজি পাইছা য়েছ তো এটা যিটো এলিমেণ্ট আছে তাৰ এটা সেট লিখিম নে নাই প্ৰথমতে য়েছ এইটো এলিমেণ্ট হিচাপে আছে তাৰ এটা সেট যেনেকৈ আমি এ থাকোঁতে লিখিছিলোঁ সেট অফ এ এতিয়া এইটো এলিমেণ্ট হয় তাৰ সেটটো লিখিব লাগিব ন এটা ঠিক আছে তো এটা এলিমেণ্ট ফাই হয় ডেট মিনছ ফাইৰ এটা সেট নেক্সট দুইটা থকা লাগিব নহয় দুইটা থকা এই দুইটাই হয় তো ফাই আৰু এটা এইটো ফাই তাৰ সেটটো দুটা এলিমেণ্টৰ সেট তিনিটা হৈ গ'ল আৰু এটা কি ফাই ইজ দি সাবসেট অফ এনি সেট ডেট মিনছ এইটো ফাই তো এই গোটেই সাবসেট কেইটাৰ সেটটোকে আমাৰ কি বুলি কোৱা হয় পাৱাৰ সেট বুলি কোৱা হয় ঠিক আছে তো পি অফ এ বুজাব এইটো আশা কৰোঁ এবাৰ ধুনীয়াকৈ বুজি পাইছা এইটো ইয়াৰ আগৰবাৰ কুৱেশ্যন আহিছিল নেকি কুৱেশ্যন পেপাৰ 2023 যিটো ফাইনেল হৈছিলে তাত এইটো কুৱেশ্যন আহিছে গতিকে তোমালোকে এনেকুৱাই অকণমান কনফিউজিং লগাই কুৱেশ্যন সুধিব পাৰে তাৰ ওপৰত আৰু কি সুধিব ঠিক আছে নেক্সট আহা কুৱেশ্যন নম্বৰ 7 ইজ এন অফ এ মাইনাছ বি ইজ ইকুৱেল টু এন অফ এ মাইনাছ এন অফ বি
n of a minus b equal to n of a minus n of b হয় নেকি তো ইয়াৰ কাৰণে আমি সহায় লম ভেন ডায়াগ্ৰাম এবাৰ যদি ভেন ডায়াগ্ৰাম বুজি গলো ইয়াৰ কোনো টেনচন নাই চোন এটো a সেট এটো b সেট a কোনখিনি বুজাই আছে স্যাৰ a গুটেখিনি হয় নহয় হবনে b তো এফালে কবাত বুজাই আছে ন তো a minus b কি বুজাই আছে a minus b স্যাৰ বুজাই আছে a খিনি মানে কে দিছো দিছে না এইখিনিয়ে বুজাই আছে a minus b এই কাজুটো দেখিছে না কাজুটো yes কাজুটোৱে কি বুজাই আছে a minus b বুজাই আছে তো a minus b উলিয়াবলৈ হলে মই a এর পৰা ন বস এইখিনিহে মাইনাস কৰিম গুটে b টো কিয় মাইনাস কৰিব লাগে নালাগে ন তো এই গুটে a এর পৰা b মাইনাস কৰিব দৰকাৰ নহয় এইখিনি কি বুজায় এইখিনি কি হয় a ইন্টারসেকশন b ন হয় নহয় আৰু এই কাজুটোৱে কি বুজাই আছে a minus b that means আমি ক'ব পাৰো যে a minus b পাবলৈ হলে মই a এর পৰা ন n of a এর পৰা n of a intersection b minus কৰিব লাগিব না কি a minus b minus কৰিম that means this is not true actual expression is this ঠিক আছে a এর পৰা মই b minus কৰিব নালাগে a এর পৰা হে কমন খিনি মাইনাস কৰি দিব লাগে তেতিয়াহে কাজুটো আহিব আশা কৰো বুজি পালা যদি বুজি পাইছা কমেন্ট মাৰা লাইক কৰা ঠিক আছে ইয়াত ভাল লাইক পালেহে কিন্তু মই সেকেন্ড যেটো লেকচাৰ হ'ব জলদি দিম এটো লেকচাৰ নম্বৰ 1 লিখিব পাহৰি গৈছো লেকচাৰ 1 ঠিক আছে সেকেন্ড লেকচাৰটো ভাল লাইক পালে কমেন্ট পালে লগে লগে দিম নহলে অকমান দি হ'ব কিন্তু ঠিক আছে তোমালোকে লাইক মাৰা নমাৰা তোমালোকে আমাৰ প্ৰতি মৰম আছে জানো গতিকে মই দিমে ঠিক আছে what is the difference between real function and real valued function এটো মই সদায় কই ষ্টুডেন্টক সাবা আৰু লাষ্টত গৈ নেচাই লাষ্টত দেখিবা এটা ভুল কৰি থৈ তো ফাংশন আৰু রিয়েল ভ্যালুড ফাংশন কি হয় ঠিক আছে শুনা রিয়েল ফাংশন কি হয় প্ৰথমতে রিয়েল ফাংশন আৰু রিয়েল ভ্যালুড ফাংশন প্ৰথমে কোৱা ফাংশন নো কি হয় ফাংশন তো 1 2 3 4 5 6 এটো ধৰা এটা দুটা সেট আছে a আৰু b হ'ব তো ফাংশনে কি কৈছে জানা যে ফার্স্ট সেটত থকা গুটেকিটা এলিমেন্টৰে ইমেজ থাকিব লাগিব ইমেজ মানে সেকেন্ড সেটত থকা এলিমেন্ট বিলাক তো ধৰি ললো 1 5 আছে 2 4 আছে আৰু 3 6 আছে এনেকে হ'ব তো 1 ৰ ইমেজ 5 2 ৰ ইমেজ 4 আৰু 3 ইমেজ 6 তো প্ৰথম সেটটোৰ গুটেকিটা এলিমেন্টৰ ইমেজ আছে না আছে দ্যাট মিন্স দিস ইজ ফাংশন আৰু এটা কন্ডিশন আছে সৰু কৈছে গুটেকিটা এলিমেন্টৰে বাস এটা হে কি থাকিব লাগিব ইমেজ থাকিব লাগিব সো 1 ৰ ইমেজ এটাই 2 ৰ ইমেজ এটাই 3 ৰ ইমেজ এটাই কিন্তু যদি এনেকুৱা হলতেন ধৰ আৰু এটা এলিমেন্ট আছে এনেকে আছে তেতিয়া ও সার্টিফিকেট হ'ব কাৰণ 3 ৰ ইমেজ কেটা হৈ গল দুটা হৈ গল দ্যাট মিন্স দিস ইজ নট ফাংশন ঠিক আছে তো একবাৰ ফাংশনৰ ডেফিনেশন আমি বুজি গলো দ্যাট মিন্স রিয়েল ফাংশন কি হয় রিয়েল ভ্যালুড অফ ফাংশন আৰু রিয়েল ফাংশন তো রিয়েল ভ্যালুড ফাংশনত কি কৈছে জানানে যে দুটা সেট আছে a আৰু b হ'ব প্ৰথমখিনি কি বুলি কোৱা হয় প্ৰথম এলিমেন্ট খিনি কোৱা হয় ডমেইন ফাংশনৰ ফাৰ্স্ট প্ৰি ইমেজ খিনি ডমেইন বুলি কোৱা হয় আৰু এই ৰেঞ্জ টু কি বুলি কোৱা হয় ইমেজ খিনি যেটো সেট হয় তাকে ৰেঞ্জ বুলি কোৱা হয় কৈছে ডমেইন যেটো হ'ব এটো ডমেইন আৰু এটো কি হয় ৰেঞ্জ হ'ব তোমাক কৈছে ডমেইন জি হয় দেখা নাই টেনশন নাই ডমেইন জি হয় কোৱা বাস ৰেঞ্জ টু কি হ'ব লাগে ইয়াতো সাবসেট অফ ৰিয়েল নম্বৰ হ'ব লাগিব বা নিজে ৰিয়েল নম্বৰ সেটটো হ'ব লাগিব ধৰি লোৱা এক্সাম্পল ফৰ এক্সাম্পল ধুনিয়া এক্সাম্পল এটা আছে ধৰি লোৱা মই ইয়াত তিনটা তোমালোকৰ ষ্টুডেন্টৰ নাম লিখিছো ধৰি লোৱা প্ৰথমটো লিখিলো মই মেগনা কোনোবা মেগনা আছে যদি কমেন্ট মাৰিবা দেই কোনোবা মেগনা যদি চাই আছা কমেন্ট মাৰিবাচোন মেগনা পিছতো ধৰি ললো ৰোহিত কোনোবা ৰোহিতে যদি চাই আছা কমেন্ট মাৰিবাচোন আৰু লাষ্টত ধৰা মই কলো প্ৰিয়াটো বহুত থাকে ন কমেন্ট মাৰিবাচোন কোনোবা যদি প্ৰিয়া আছা কমেন্ট মাৰিবা তো হিহঁতৰ ৰোল নাম্বাৰ বিলাক লিখিছো ধৰি লোৱা এজনী ৰোল নাম্বাৰ 25 ৰোহিতৰ ৰোল নাম্বাৰ 16 প্ৰিয়াৰ ৰোল নাম্বাৰ ধৰি ললো 11 হ'ব এতিয়া চোৱা যেটো ডমেইন আছে ন ডমেইনটো সাবসেট অফ ৰিয়েল নাম্বাৰ নেকি নহয় ন স্যাৰ মেগনা ৰোহিত প্ৰিয়া এইবিলাক কি নাম্বাৰছ নেকি ৰিয়েল নাম্বাৰ নেকি নহয় কিন্তু ৰেঞ্জ কি হ'ব কোৱাচোন ৰেঞ্জ ইয়াত 25 16 আৰু 11 ঠিক আছে কৈছে ৰেঞ্জ টু সাবসেট অফ ৰিয়েল নাম্বাৰ হৈছে না নাই হৈছে ন দ্যাট মিন্স জি বিলাক ফাংশনৰ ৰেঞ্জ টু সাবসেট অফ ৰিয়েল নাম্বাৰছ বা ৰিয়েল নাম্বাৰ গুটেটো নিজে হয় হেতুৱে কি হ'ব আমাৰ ৰিয়েল ভ্যালুড ফাংশন ঠিক আছে ৰিয়েল ভ্যালুড ফাংশন কোনবিলাক হ'ব যিবিলাকৰ ৰেঞ্জ টু সাবসেট অফ ৰিয়েল নাম্বাৰ বা ৰিয়েল নাম্বাৰ হয় আৰু ৰিয়েল ফাংশন কোনবিলাক হ'ব ৰিয়েল ফাংশন আমি যেটো ডেইলি লাইফত কৈ থাকো 1 2 3 4 5 6 তাৰ মানে ৰেঞ্জটোৰ লগতে ৰেঞ্জৰ লগতে যদি ডমেইনটো কি হয় সাবসেট অফ ৰিয়েল নাম্বাৰ বা ৰিয়েল নাম্বাৰছ হয় দেখিছেনে ইয়াত ডমেইন কিটাও কি হয় সাবসেট অফ ৰিয়েল নাম্বাৰছে হয় তো হেতু যদি হয় তেনে হলে কি হ'ব ধৰি লোৱা এটা এক্সাম্পল ধুনিয়া এক্সাম্পল এটা আছে চোৱা মন ভাল লাগি ইহত তিনটাৰে ধৰি ললো বোলে মেগনাৰ ৰোল নাম্বাৰ কিমান আছিল 25 16 আৰু 11 আৰু ইহতে কিমান মাৰ্কস পাইছে 100 ৰ ভিতৰত হেতু লিখিছে এটা ধৰি ললো মেগনাই পাইছে 91 ৰোহিতে পাইছে ধৰি ললো 92 প্ৰিয়াই পাইছে ধৰি ললো 95 হ'ব হ'বনে বাৰু তো চাচোন ইয়াত ডমেইন আৰু
যেটো আমাৰ ৰেঞ্জ আছে দুইটাই সাবসেট অফ ৰিয়েল নাম্বাৰ বা নিজে ৰিয়েল নাম্বাৰ হ'ব পাৰে দ্যাট মিন্স হেতুৱে কি হ'ব আমাৰ ৰিয়েল ফাংচন ৰিয়েল ভ্যালুড ফাংচনত বাস যিকিটা ইমেজ আছে মানে ৰেঞ্জ আছে সেইকিটা সাবসেট অফ ৰিয়েল নাম্বাৰ হ'ব লাগে কিন্তু ৰিয়েল ফাংচনত ডমেইন ৰেঞ্জ দুইটাই সাবসেট অফ কি হ'ব লাগে ৰিয়েল নাম্বাৰছ হ'ব লাগে আশা কৰো বুজি পাইছা কনসেপ্ট পুৰা ক্লিয়াৰ হৈছে যদি ক্লিয়াৰ হৈছে ধুনিয়াকে লাইক এটা মাৰা কমেন্ট এটা মাৰা আমি নেক্সট কোৱেশ্চনটো লৈ আগবাঢ়ো পজ দি ভিডিও এন্ড জলি নোট ইট ডাউন তো কোৱেশ্চন নম্বৰ 9 ঠিক আছে এবাৰ মই লৈছো ট্ৰিগোনোমেট্ৰিক ফাংচনছ আৰু কমপ্লেক্স নাম্বাৰছ দেখিছেনে বাৰু ট্ৰিগোনোমেট্ৰিক ফাংচন দুটা আছে কমপ্লেক্স নাম্বাৰ এটা আছে আৰু আহিব কোৱেশ্চন চিন্তা কৰিব নালাগে মই কৈছো না 80+ কোৱেশ্চন তোমালোকক কৰাম টেনচন ল'ব নালাগে মই আছো নহয় তো ৰাইট ডাউন দি ডমেইন এণ্ড ৰেঞ্জ অফ ট্ৰিগোনোমেট্ৰিক ফাংচন 10x ঠিক আছে খুব ইম্পৰ্টেন্ট কোৱেশ্চনছ আৰু জানিবলগীয়া কথা সেকেন্ড ইয়াৰত ইনভাৰ্স ট্ৰিগোনোমেট্ৰিক ফাংচন আমি স্টাৰ্ট কৰিম মই পঢ়াম তোমালোকক ঠিক আছে ইনভাৰ্স ট্ৰিগোনোমেট্ৰিক ফাংচন যেতিয়া পঢ়িম ন সেই সময়ত ট্ৰিগোনোমেট্ৰিক ফাংচনৰ নলেজ থাকিব লাগে ঠিক আছে আৰু ট্ৰিগোনোমেট্ৰিক ফাংচনৰ ফাৰ্স্ট নলেজ আমি ফাংচন যেহেতু পঢ়িলো তাৰপিছত ট্ৰিগোনোমেট্ৰিক ফাংচন স্টাৰ্ট হৈছে তো ফাংচন পৰা ট্ৰিগোনোমেট্ৰিক ফাংচনলৈ যাওঁতে তাত ডমেইন আৰু ৰেঞ্জৰ কথা আমি জানিব লাগে ফাংচন কিটাৰ ঠিক আছে তো 10x ৰ ডমেইন আৰু ৰেঞ্জ খুদিছে মই তোমালোকক গোটেই টেবুলখনে লিখি দিম চিন্তা কেনেকৈ মনত ৰাখিব লাগে হেতু শিকাম তো তাৰ পৰা তুমি 10x ৰ ডমেইন ৰেঞ্জ কি হয় তুমি নিজে উলিয়াই ল'ব পাৰিবা ঠিক আছে নে বাৰু মই গোটেই টেবুলখন লিখি দিম চোৱা তো এটো sin এটো cos tan cot sec cosec হ'বনে বাৰু ঠিক আছে ইফালে মই লিখিছো ডমেইন আৰু ইফালে মই কি লিখিছো ৰেঞ্জ হ'ব মনত থাকিবনে ডমেইন ৰেঞ্জ আৰু ইফালে আমি কি লিখিছো ট্ৰিগোনোমেট্ৰিক ফাংচন গিটা লিখিছো তো sin x ৰ ডমেইন কি হ'ব ঠিক আছে sin x ৰ ডমেইন সদায় মনত ৰাখিবা এনি ৰিয়েল নাম্বাৰছ হ'ব আৰু তাৰ ৰেঞ্জ কি হয় জানানে -1 to 1 আমি গ্ৰাফ আকি বুজাবলৈ যোৱাহেতেন তোমালোকে ধুনিয়াকে কনসেপ্ট ক্লিয়াৰ হৈ বুজি গলাহেতেন কিন্তু ইমানটো আমাৰ টাইম নাই কেতিয়াবা গ্ৰাফ আকিব দিয়ে তো ইয়াৰ লগতে কিতাপত গ্ৰাফ ডাল আছে সাইড হ'ব ঠিক আছে সেকেন্ড ইয়াৰ যেতিয়া আমি পঢ়িম পুৰা ডিটেইলছ পঢ়িম আকৌ এইবিলাক ৰিভিজন মাৰিম চিন্তা কৰিব নালাগে জুনে জুনে তোমালোকে লাচিত বেচ জয়েন কৰিবা তাৰ লগততো মই ডেইলি দিন ৰাত থাকিম চিন্তা কৰিব নালাগে তুমি ঠিক আছে না বাৰু তো লাচিত বেচত জয়েন কৰিবৰ কাৰণেও তোমালোকে প্ৰথমতে আমাৰ গ্ৰুপটোত এড কৰি লোৱা তেতিয়া তোমালোকে ইনফৰমেশন বুলি গম পাই থাকিবা কেতিয়া বেচ লঞ্চ হৈছে কেতিয়া জয়েন কৰিব লাগে কেনেকৈ পঢ়িব লাগে তাতে গম পাবা তো হোৱাটছএপ গ্ৰুপটো জলদি দৌৰি মাৰি গৈ পেলাই জয়েন কৰা ঠিক আছে বঢ়িয়া তো cosটো কি হ'ব অল ৰিয়েল নাম্বাৰছ আৰু সেম তোমাৰ ৰাখিবলৈ সুবিধা হয় নহয় cos আৰু sinত সেম ডমেইন অল ৰিয়েল নাম্বাৰছ আৰু ৰেঞ্জ -1 to 1 ক্লোজ ইন্টাৰভেল ওপেন নহয় দে এনেকৈ লিখিবা ক্লোজ ইন্টাৰভেল -1 to 1 হ'বনে নেক্সট 10x ৰ ডমেইন কি হয় 10x ৰ ডমেইন সদায় মনত ৰাখিবা r মাইনাস ঠিক আছে মানে সব ৰিয়েল নাম্বাৰ হ'ব এক্সেপ্ট কিছুমান পইণ্ট আমাৰ নহয় কোনবিলাক পইণ্ট নহয় জানানে সেইবিলাক তো কৈছে 2n + 1 π/2 এই সব আমাৰ কি হ'ব ইয়াত নহব ঠিক আছে আশা কৰো বুজি পাইছা মানে এটো বুজাবলৈ গলে তো বহুত লেথা হ'ব তোমালোকে মনত ৰাখি লবা হ'বনে বাৰু নেক্সট sin x 10x ৰ কথা ক'লে 1/sin x / cos x তো cos x কি হ'ব নোৱাৰে এইকিটা পইণ্ট আহিব নোৱাৰে দ্যাট মিন্স 10 কেতিয়াও তুমি মনত পেলাচোন 10 90 ডিগ্ৰী ভ্যালু পাইছা নেকি নাই পোৱা 10 এটো চা 1 ৰ ভ্যালু যদি মই 0 পাতো ন তখন 2 * 0 + 1 দ্যাট মিন্স 1 হ'ব π/2 তো π/2 10 ৰ ভ্যালু উলিয়াব পাৰা নোৱাৰা 10 π/2 10 90 কেতিয়াও আমি উলিয়াব নোৱাৰো মন পইছা ন 10 3 π/2 ইয়াৰ ভ্যালু যদি 2 1 পাতা ন তো 2 * 1 2 তো 2 + 1 3 তো 3 π/2 ভ্যালু কেতিয়াও আমি নাপাও 10 3 π/2 নট ডিফাইন হয়নে বাৰু তো এবিলাকত আমি ভ্যালু উলিয়াব নোৱাৰো বাস ৰিয়েল নাম্বাৰ এক্সেপ্ট দিস আমি লিখিব লাগিব ডমেইনত ঠিক আছে ৰেঞ্জ হয় অল ৰিয়েল নাম্বাৰছ চিন্তা কৰিব নালাগে cot x ৰ কি হয় cot x ৰ কৈছে r - n π মানে স্যাৰ যিবিলাক পাই cos 0 সচোন n ৰ ভ্যালু যদি মই 0 পাতো তো এক্সলি 0 হৈ যাব ন cot 0 উলিয়াব পাৰিবা নেকি নোৱাৰা cot π উলিয়াব নোৱাৰা cot 180 ডিগ্ৰী ভ্যালু উলিয়াব নোৱাৰা বুজি পাইছানে বাৰু গতিকে আমি এইবিলাক লিখিব লাগিব আৰু ৰেঞ্জটো কি হ'ব সেম অল ৰিয়েল নাম্বাৰ sec আকৌ 1/cos হয় ন sec 1/cos হয় সচোন sin/cos 10 ৰ যেটো কন্ডিশন আছিল sin/cos তলত cos থাকে secতো 1/cos তলত cos থাকে তো ইয়াৰ যেটো আছিল ইয়াটো সেমই হ'ব তো r - কি লিখিব নোৱাৰো আমি যে সেই সব পইণ্ট লিখিব নোৱাৰিম যে π/2 3 π/2 5 π/2 7 π/2 এইবিলাকত আমি সেকৰ ভ্যালু উলিয়াব নোৱাৰো তেনেকৈ ইয়াতো কি হ'ব n π আমি কেতিয়াও cosec π cosec 0 cosec 180 cosec 360 এই সব উলিয়াব নোৱাৰো ঠিক আছে নে বাৰু বঢ়িয়া তো ইয়াত চোৱা এটো অলপ মনত ৰাখিবলগীয়া কথা যে সেকৰ ৰেঞ্জ কি হয় ঠিক আছে r - -1 to 1 মানে -1 ৰ পৰা 1 ৰ ভিতৰত যিমান বিলাক ৰিয়েল নাম্বাৰ আছে তাক বাদ দি ৰিয়েল নাম্বাৰ থকা সব নম্বৰ হ'ব
বাস এইকেইটা ভ্যালু নহব ঠিক আছে না বাৰু তো ইয়াতো সেম হয় r - -1 এটা তুমি ইয়াত বিচৰা যে তোমাক কি খুদিছে 10x ৰ খুদিছে তো 10x ৰ ৰেঞ্জ আৰু ডোমেইন কি হয় এখিনি আৰু এখিনি বহুতে কেনেকৈ হৈছে বুজি পোৱা নাই কাৰণ এতিয়া মই তোমাক বুজাবও জানে যেতিয়া 2 মাৰ্কস 3 মাৰ্কসৰ কোৱেশ্চন কৰিম তেতিয়া বুজি যাবা আৰামছে বুজাম আশা কৰো বুজি পাইছা যদি বুজি পাইছা কি ক'বলৈ বিচাৰিছো দেন পজ দি ভিডিও এন্ড জলদি জলদি এখন টেবুলখন নোট ইট ডাউন পৰীক্ষাৰ এটা কোৱেশ্চন আহিবই এতিয়া 10x দেখিছা তোমাক sin x cos x সুধিব পাৰে sec x cos x সুধিব পাৰে গতিকে তোমাৰ ৰাখাটো তোমাৰ দৰকাৰ আৰু সেকেন্ড ইয়াৰটো দৰকাৰ হ'ব তো আশা কৰো বুজি পাইছা দেন পজ দি ভিডিও এন্ড জলদি জলদি নোট ইট ডাউন আমি নেক্সট কোৱেশ্চনটোলৈ আগবাঢ়ো কৈছে এক্সপ্ৰেছ 5 - 3i হোল টু দি পাৱাৰ 3 মানে হোল কিউব in xy form x plus iy form মানে কমপ্লেক্স নাম্বাৰ ফৰ্মত লিখিব পাৰে এটা কমপ্লেক্স নাম্বাৰ কাক কোৱা হয় যে এ নাম্বাৰ ইজ ইন দি ফৰ্ম অফ x plus iy বা a plus ib ফৰ্মত যদি লিখিব পাৰো তাকে কমপ্লেক্স নাম্বাৰ বুলি কোৱা হয় তো ইয়াকো লিখিব লাগিব এটো এতিয়া a plus ib ফৰ্মত আছে জানো নাই স্যাৰ আছে তো a plus ib কিন্তু হোল কিউব আছে নহয় নহব নহয় তো আমি কি কৰিম ইয়াক এক্সপান্ড কৰিম তো ইয়াক a - b হোল কিউব ফৰ্মুলা লগাবচোন 5 কিউব ঠিক আছে এবাৰ মাইনাস হ'ব এবাৰ প্লাস হ'ব তো 3 into 5 square into 3i ঠিক আছে plus 3 into 5 into 3i whole square minus 3i whole cube হাগৰ বুজি পাইছা a - b whole square ফৰ্মুলা লগাইছো তো এটো হৈ গল 125 minus 3 into 3 9 তো 9 into 25 ঠিক আছে নে বাৰু কিমান হয় 175 হ'ব নেকি i ইয়াত কোৱা 5 into 3 15 আৰু 15 into 9 হ'ব নেকি 15 into 9 ন তো 15 আৰু 9 কৰিছো 9 5 গুণ 45 9 গুণ 9 10 11 12 13 12 135 তো 135 i square yes next ইয়াত কোৱা -27 i cube তো এটো চাচোন i square মানে -1 that means 125 minus 135 হৈ যাব -1 যেতিয়া হৈ যায় তো মাইনাস হৈ যাব আৰু ইয়াৰ পৰা মই i টো চোৱা ইয়াত -175 i আছে i কিউব মানে -i আপুনি আমি পঢ়িছিলো i কিউবক আমি কেনে লিখিব পাৰিম নহয় চাচোন i কিউবক মই i স্কয়াৰ * i লিখিব পাৰিম নহয় i স্কয়াৰ মানে -1 that means -i তো i কিউবৰ জাগাত -i that means -i প্লাস তো 27i ঠিক আছে ইয়াক ক্যালকুলেশন কৰিবা আৰু উলিয়াই দিবা 125 ৰ পৰা 135 গলে কিমান হ'ব -10 আৰু এটো কোৱা 175 i আৰু 27 ন 175 আৰু 20 175 আৰু 27 ন তো কিমান হ'ব তো মাইনাস হ'ব লাগিছিল নেকি তো হ'ব কিমান 175 আৰু 27 198 হ'ব লাগিছিল -198 i ঠিক আছে আশা কৰো বুজি পাইছা যদি বুজি পাইছা দেন পজ দি ভিডিও এৰবাছনটো মাইনাসত আছিল নেকি 125 35 মাইনাসত আহিলে এটো নেগেটিভতে আছিল নে এস নেগেটিভতে আছিল -175 নেক্সট ইয়াত মাইনাস প্লাস মাইনাস হল তো মাইনাস প্লাস হৈ যাব 198 নহব ন সৰি তো i কমন ললো 5 ৰ পৰা 15 ৰ পৰা 7 গল 7 8 15 আৰু 16 ৰ পৰা 2 গলে 148 198 হ'ব লাগিছিল নেকি একবাৰ চেক কৰি লবাচোন মোৰ কোড ভুল হৈছে ঠিক আছে মই আকৌ এবাৰ চাই দিছো হা 5 কিউব 125 3 into 3 9 9 into 70 9 into 25 that means 175 i হ'ব তো 3 into 5 15 15 into 9 হৈ গল আমাৰ 135 i স্কয়াৰ ঠিক আছে আৰু মাইনাস 3 কিউব মানে 27 ঠিক আছে i কিউব বঢ়িয়া i কিউব মানে হৈ যায় -i that means -a প্লাস হৈ যাব তো 27i ঠিক আছে আৰু ইয়াত হৈ গল আমাৰ -175 i ন ঠিক আছে শুদ্ধ হৈছে তো ক্যালকুলেশনটো শুদ্ধ হৈছে না 15 ৰ পৰা 7 গলে 8 16 ৰ পৰা 2 গল 14 ঠিক আছে কিবা যদি ক্যালকুলেশন মিস্টেক হৈছে নহলে মই শুদ্ধ কৰি লবা হা pause the video and jolly note it down question number 11 to চাও তো question number 11 ত কি কৈছে sin 13 pi by 3 sin 31 pi by 3 ঠিক আছে না বাৰু তো ইয়াত কি হ'ব তো আমি এটা বস্তু পাইছিলো মনত পেলাবা মই তোমাক কৰিছো মনত পেলা মানে তোমাক কিছুমান নেজানিব পৰা মই শিকাই দিম চিন্তা কৰিব নালাগে sin 2n pi plus theta যদি হয় ন তো আমি sin এটা লিখিব পাৰো ঠিক আছে না বাৰু তো 2n pi মানে কিমান চাচোন 2 pi into n pi 2n pi এই টাৰ্মটো যদি লিখিব পাৰো ন তাক মই নেগলেক্ট কৰিব পাৰো তো sin এটা ডাইৰেক্ট হৈ যাব তো ইয়াক 2n pi লিখিব পাৰিম চাচোন এনেকৈ লিখিব পাৰি মানে তো মই 31 pi by 3 এনেকৈ লিখিব পাৰি মানে চাচোন 10 pi plus pi by 3
আচ্ছা কেনেকৈ হ'ল 3 into 10 30 30 পাই প্লাছ পাই 31 পাই ঠিক আছে তো 10 পাইক তুমি এইটো কৰিব পাৰিবানে কাম 2 into 5 পাই পাৰিবানে 2 into 5 পাই 2n পাই হ'লে নাই তো 2n পাইক মই কি কৰিব পাৰিম নেগলেক্ট কৰিব পাৰিম ডেট মিনছ sin pi by 3 আৰু sin pi by 3 যদি আমি হৈ যাব sin pi by 3 ভ্যালু কিমান হয় sin 60 ডিগ্ৰী ডেট মিনছ √3/2 আশা কৰোঁ বুজি পাইছা ভেৰি ভেৰি ইম্পৰ্টেণ্ট বহুত বাৰ আহিছে pause the video and jolly note it down মোৰ এটা ক্যালকুলেশন মিস্টেক হৈছিল সবে চাগে গম পাইছা কোনখিনিত ভুল হৈছে মই সেইকাৰণে বেলেগ এটা কালাৰ দি লিখিছো হা তো মোক কিয় ওলোৱা নাছিলে মোৰ এনসাৰটো 198 আই হ'ব লাগিছিলে 148 ওলাই আছে কাৰণ মোৰ 175 একচুয়ালি নহয় তো ভুল ক'ত কৈছে যে 3 into 3 9 9 into 25 225 এ হয় 225 দেখিছনে বাৰু তো এনেকুৱা সিলি মিস্টেক মোৰ নিচিনা নকৰিবা ঠিক আছে হবনে ৰাহুল ছাৰ নিচিনা মিস্টেক নকৰিবা তো ভুল হলেহে তোমালোকৰ শুদ্ধ হ'ব গতিকে মোৰ এটা ভুল দেখি পালা এক্সামত এনেকুৱা সৰু সৰু ভুল তোমালোকে নকৰিবা আশা কৰোঁ বুজি পাইছা পজ দি ভিডিঅ' এণ্ড আকৌ এবাৰ নোট ইট ডাউন তো কুৱেশ্যন নম্বৰ 12 ঠিক আছে ৰাইট দি ভেলু অফ sin 225 ডিগ্ৰী ঠিক আছে নে তো আমাৰ আকৌ ট্ৰিগনোমেট্ৰিৰ পৰা কুৱেশ্যন আহিছে sin 225 ডিগ্ৰী ওকে দেখা যাওক কি হ'ব তো sin 225 ডিগ্ৰী লিখি লওঁ sin 225 তো 225 ক আমি 120 প্লাস 180 প্লাস 45 লিখিলে কিবা ভুল হ'ব নেকি নহয় ন এতিয়া চোৱা ইয়াৰ এটা কনসেপ্ট আছে এই কনসেপ্টটো যদি বুজি পলা ন এনেকুৱা যি কোৱেশ্যন আহে তাকে কৰিব পাৰিবা তো 0 ইয়াত সদায় পাই বা 180 একে কথা ইয়াত যদি মই কওঁ সৰি পাই বাই 2 180 ইয়াত যদি মই কওঁ ইয়াত পাই বাই 2 বা 90 ডিগ্ৰী একে কথা ইয়াত পাই বা 180 ডিগ্ৰী আৰু ইয়াত 3 পাই বাই 2 বা 370 ডিগ্ৰী ডিগ্ৰীত লিখিলে ৰেডিয়ানত লিখিলে আমি এনেকৈ লিখিব পাৰোঁ ঠিক আছে এতিয়া শুনা 180 আৰু 45 তুমি চাবা 180 প্লাস থিটা যদি লিখিছা এটো এটা এংগল 180 প্লাস থিটা তো থিটাৰ লগত যেটো আগত আছে ন 180 মোৰ কনসেপ্ট হা এটো মই বুজাম এনেকৈ তোমালোকে চাওচোন বুজি পোৱা নাই 380 180 যে আছে সৰি 180 আছে 180 কোনডাল এক্সিছত আছে কোৱাচোন x এক্সিছত আছে নে y এক্সিছত আছে স্যার x এক্সিছত দেখিছো 180 তো x এক্সিছৰ ওপৰত যদি হয় নো চেঞ্জ তাৰ মানে 180 জায়গা যদি 90 থাকিলেতেন y এক্সিছ হলেতেন দ্যাট মিন্স চেঞ্জ হলেতেন কি চেঞ্জ হলেতেন এই ট্ৰিগনোমেট্ৰিক ফাংশনটো এতিয়া নো চেঞ্জ তাৰ মানে sin থাকিলে sin থাকিব cos থাকিলে cos হ'ব আৰু sec থাকিলে sec হ'ব tan থাকিলে tan হ'ব তেনেকুৱা যদি 90 থাকিলেতেন 90 plus 45 হয় sin চেঞ্জ হলেতেন কেনেকৈ চেঞ্জ হলে না sin cos হলে cos sin হলে tan cot হলে cot tan হলে sec cosec হলে cosec sec হলে মনত থাকিবনে বঢ়িয়া তো এতিয়া 180 আছে নো চেঞ্জ দ্যাট মিন্স sin 45 এ আমাৰ ভ্যালু হ'ব কিন্তু আৰু এটা কথা মন কৰিব লাগিব যে কোৱাড্ৰেন্ট কোনটো পালেগে সচোন 180 plus 45 তাৰ মানে ইয়াৰ পৰা ইয়ালৈকে ঘূৰিছে 0 ৰ পৰা 180 লৈকে ঘূৰিছে plus 45 তাৰ মানে আমাক পালেগে কোনটো কোৱাড্ৰেন্ট থাৰ্ড কোৱাড্ৰেন্ট 180 plus 45 পালেগে কোনটো কোৱাড্ৰেন্ট থাৰ্ড কোৱাড্ৰেন্ট আৰু থাৰ্ড কোৱাড্ৰেন্টত সাইন কি হয় নেগেটিভ হয় ঠিক আছে না বাৰু দেখুন আমি নেগেটিভ লিখিব লাগিব আশা কৰোঁ বুজিছা বহুত ধুনীয়া ট্ৰিক হয় তো 1/-1/√2 এটা কোনবাই এটা মই তোমাক কওঁ নিজে মই যদি কওঁ কোৱাচোন cos 10 কওঁ 10 3 pi by 2 plus theta কি হ'ব কোৱা স্যার 3 pi by 2 তো y axis এডাল তো চেঞ্জ হ'ব 10 কলে চেঞ্জ হয় cot হলে চেঞ্জ হ'ব cot theta পালেগে কোনটো কোয়াড্রেন্ট যে ইয়াৰ পৰা ইয়ালৈকে 3 pi by 2 ঘূৰিছে ঘূৰি পেলাই প্লাস থিটা হৈছে দ্যাট মিন্স পালেগে ফোর্থ কোয়াড্রেন্ট 10 কি হয় চেঞ্জ নোহোৱাটো 10 কি হয় নেগেটিভ হয় দ্যাট মিন্স মাইনাস cot theta আশা কৰোঁ বুজি পাইছা ধুনীয়া ট্ৰিক যেনেকুৱা ধৰণৰ কোৱেশ্যন আহে সব কৰিব পাৰিবা তো -1/√2 আমাৰ এনসাৰ হ'ল নেক্সট কোৱেশ্যনটো আমি আগবাঢ়ো ঠিক আছে আশা কৰোঁ বুজি পাইছা ভাল লাগিছে ঠিক আছে তো sin 15 তো sin 15 ৰ ভ্যালু কি হ'ব খুদিছে তো sin 15 তো নাজানো কিন্তু আমি sin 45 ডিগ্ৰী -30 ডিগ্ৰী লিখিব পাৰিম কিয় লিখিলো এনেকৈ কাৰণ sin a - b আমি হঠাৎ ফৰ্মুলা আছে sin a - b আমাক কি কয় যে sin a cos b minus cos a sin b তো sin a cos b minus cos a sin b sin a cos b minus cos a sin b তো sin 45 1/√2 cos 30 কিমান হয় cos 30 √3/2 minus cos 45 1/√2 আৰু sin 30 কিমান হয় 1/2 তো ওপৰ গল √3 - 1 divided by 2√2 কোনবাই মন গলে √2 ৰে তলৰ ওপৰে ডিভাইড কৰিব পাৰা কাৰণ তলত আমাৰ ইৰেশনাল নম্বৰ আছে তো কৰিলে কৰিবা নকৰিলেও মাৰ্কস পোৱা যায় ঠিক আছে তো মই এটা কৰিবলৈ নাযাওঁ নেক্সট aha question number 14 express I to the power 401
in the form of a plus ib অথন নিচিনা কোৱেশ্চন কিন্তু i to the power আছে ইয়াত তো ধুনীয়া এটা কনসেপ্ট আছে power of i এই কনসেপ্টটো কি বুলি কোৱা হয় নোট কৰি লবা ধুনীয়াকৈ power of i বুলি কয় হা তো power of i কি কৈছে যদি i ওপৰত থকা বস্তুটোক পজিটিভ যদি ইন্টিজাৰত আছে পজিটিভ হ'ব লাগিব পজিটিভ নাম্বাৰ যদি আছে i ওপৰত পজিটিভ পাৱাৰ সেই পাৱাৰটোক মই 4 ৰে ডিভাইড কৰিম যদি ডিভাইড কৰোতে একো বাকি নাথাকে ন নিচিনা পাব 4 ৰে ডিভাইড কৰিছো একো বাকি নাই দ্যাট মিন্স ডাইৰেক্ট মিলি গৈছে তেনেকৈ কেনেকৈ i to the power 4 8 16 12 20 24 এইবিলাকক 4 ৰে ডাইৰেক্ট ডিভিজিবল যায় ন তো i to the power 4 কে 4 into something যদি লিখিব পাৰো নাম্বাৰটো এটা 400 থকা যেন হ'লেতেন এইটো 400 400 4 ৰে ডাইৰেক্ট যায় 4 into 100 লিখিলোতেন ঠিক আছে তেতিয়াহ'লে আমাৰ ভ্যালু হ'ব 1 যদি কেনেবাকে 4k plus 1 মানে 4 ৰে ডিভাইড কৰোতে যদি এক এটা বাকি ৰৈ যায় ন দ্যাট মিন্স আমাৰ आंसर হ'ব i আৰু 4 ৰে ডিভাইড কৰিলে যদি 2 বাকি ৰৈ যায় দ্যাট মিন্স কিমান হ'ব জানানে -1 আৰু যদি আমাৰ 4k ডিভাইড 4 ৰে ডিভাইড কৰিলে যদি 3 বাকি ৰৈ যায় দ্যাট মিন্স কিমান হ'ব -1 4 বাকি ৰব পাৰে জানো নোৱাৰে কাৰণ কিবা এটা বস্তু 4 ৰে ডিভাইড কৰিলে বাকি 4 হ'ব পাৰিব নেকি নোৱাৰে 3 লৈকে হ'ব পাৰে কি ৰুল আছিল এটো কমেন্টত কোৱাচোন এই ৰুলটো কি বুলি কোৱা হয় ক্লাছ 10ত পঢ়িছিল মনত পেলোৱা এই যে a = bq + r যত r ৰ ভ্যালু কি হ'ব পাৰে 0 বা 0 কেটো ডাঙৰ হ'ব পাৰে কিন্তু বিট কে কম হ'ব লাগিব এই ৰুলটো কি বুলি কৈছিল মনত পেলোৱা কোনে ক'ব পাৰিবা কমেন্টত যোনে ক'ব পাৰিবা তো বহুত ভাল লাগিব ঠিক আছে কমেন্টত লিখা এই ৰুলটো কি বুলি কোৱা হয় কিবা ডিলেমা বুলি কয় নেকি মনত পৰিছে ন ঠিক আছে তো 400 আছে তো 401 ক i to the power 401 ক মই এনেকৈ লিখিব পাৰিম নেকি কোৱাচোন 400 চোন 4 ৰে যদি ডিভাইড কৰো ন তো 4 into 100 plus 1 লিখিব পাৰিম নেকি 4 into 100 plus 1 4k plus 1 তো এক বাকি থাকিলে আৰু এক বাকি থাকিলে आंसर কিমান হয় i ওলাই i ন এনেকৈ দেখি থলে 0 পাবা কিয় কাৰণ আমাক কৈছে a plus ib ফৰ্মুলা নিবলে তো আমি ইয়াক এনেকৈ লিখিব পাৰিম নে 0 plus 1 into i তেতিয়াহে হ'ব চোন এখিনি 0 লিখা লিখা একে কথা 1 into i মানে i a plus ib হৈছে তেনেকৈ লিখি দেখুৱাব লাগিব আশা কৰো বুজি পাইছা যদি বুজি পাইছা লাষ্ট কোৱেশ্চনটোলৈ যাও তো লাষ্ট কোৱেশ্চনটো আমাক কি কৈছে find the modulus and conjugate of 4 - 3i এটা নম্বৰ আছে z ধৰি ললো 4 - 3i ইয়াৰ মডুলাস কৰিছে তো মডুলাস তো ইয়াৰ মডুলাস কি হ'ব মনত ৰাখিবা সদায় যে যেটো ৰিয়েল পাৰ্ট আৰু ইমাজিনাৰী পাৰ্ট আছে ন ইয়াৰ ৰিয়েল পাৰ্ট কিমান যদি এটা নম্বৰ থাকে a + ib তাৰ ৰিয়েল পাৰ্ট সদায় a আৰু ইমাজিনাৰী পাৰ্ট সদায় কি হয় b ৰিয়েল পাৰ্টটো কোৱা হয় a এটো কি হয় ইমাজিনাৰী পাৰ্ট ঠিক আছে তো ইয়াত ৰিয়েল পাৰ্ট 4 আৰু ইমাজিনাৰী পাৰ্ট 3 নহয় দেই -3 দেখিছেনে বা i লগত কি লাগি আছে -3 লাগি আছে তো হিহত কি তাৰ যদি √4 স্কয়াৰ প্লাস -3 আমি লিখো দ্যাট মিন্স 16 + 9 তো হৈ যাব √25 দ্যাট মিন্স 5 তো মডুলাস কিমান হ'ব 5 হ'ব এটো দেখিছেনে √, ৰিয়েল পাৰ্টৰ স্কয়াৰ প্লাস ইমাজিনাৰী পাৰ্টৰ স্কয়াৰ দ্যাট মিন্স হি আমাক কি দিব মডুলাস দিব কনজুগেট আৰু ইয়াক এনেকৈ লিখা হয় দেই মডুলাসক হ'বনে আৰু কনজুগেট কি হ'ব বাবা একেবাৰে ইজি তো এক মাৰ্কত কেতিয়াবা কোৱেশ্চন আহে কনজুগেট তো z বাৰ বুলি কোৱা হয় তো কনজুগেটত কি হ'ব যেটো ৰিয়েল নম্বৰ আছিল তাৰ ইমাজিনাৰী পাৰ্টটোৰ সাইনটো চেঞ্জ হৈ যাব তো ইমাজিনাৰী পাৰ্ট কি আছিল -3 তো তাৰ সাইনটো চেঞ্জ কৰিলে +3 হৈ যাব দ্যাট মিন্স কি হ'ব 4 + 3i আশা কৰিলো বুজিলা আশা কৰো বুজি পালা স্যাৰ -4 নহয় নেকি -z নহয় 4 টো ৰিয়েল পাৰ্টটো সেম থাকিব ইমাজিনাৰী পাৰ্টটো যেটো সাইন আছে তাৰ উল্টা হৈ যাব এটা -3 আছে +3 +3 কাৰণে -3 আশা কৰো বুজি পাইছা ভাল লাগিলে আমাৰ গুটে 15টা কোৱেশ্চন দুটা 4টা মান এক্সাৰসাইজ ললো মই 4টা মান চেপ্টাৰ ললো তাৰ পৰা কৰিছো আৰু দিম কোৱেশ্চন 15টা হৈছে এটো বস ট্ৰেইলাৰ এটো বস প্ৰমো মুভি এবি পিকচাৰ এবি বাকি আছে মেৰে ষ্টুডেন্টস ঠিক আছে তো আজিৰ কাৰণে ইমানে পিডিএফ খিনি তোমালোকে ধুনীয়াকৈ পাই যাবা হ'ব চিন্তা নকৰিবা মোক খুদিবা পিডিএফ পাই যাবা এতিয়া তোমালোকৰ কাৰণে কি থাকিব জানানে এই যে আমাৰ হোৱাটসএপ গ্ৰুপ আছে যত তোমালোকক এড হ'বলৈ কৈছো তাত মই এমসিকিউ টেষ্ট পাতিম হা আজিয়ে পাতিম এটো আপলোড হ'ব তাৰ 1 ঘণ্টাৰ ভিতৰত কি হ'ব এমসিকিউ টেষ্ট হ'ব আৰু তোমালোকে জলদি জলদি গ্ৰুপত এড হোৱা যোন এড হোৱা নাই আৰু টেষ্টটো দিয়া ভাল লাগিছে নাই কোৱা ইয়েস ইয়াৰ পৰত কি হ'ব জানা তোমালোকে এখিনিটো কৰিলা ধুনীয়াকৈ সবে নোট কৰিলা ইয়াৰ প্ৰেক্টিস হৈ যাব শুনা মই ক'বলৈ পাহৰিলো ফাৰ্ষ্টত এটো যে তোমালোকে ভিডিও চালা লগে লগে নোট কৰি যাবা পিডিএফ টো পাবা কিন্তু লগে লগে নোট কৰিবা পেন পেপাৰ যদি হাতত উঠোৱা তেতিয়া তোমাৰ এক্সাম ভাল হ'ব মনত ৰাখিবা মোৰ কথা তো ধুনীয়াকৈ এখিনি প্ৰেক্টিস কৰা হোৱাটসএপ গ্ৰুপত আহা 4টা 5টা কোৱেশ্চনৰ এনসাৰ দিয়া হ'ব আৰু নেক্সট আমি আকৌ 15ত শেষ কৰিলো তো 16ৰ পৰা কন্টিনিউ কৰিম নেক্সট 1 মাৰ্কৰ কোৱেশ্চন তো আজিৰ কাৰণে ইমানে টেক কেয়াৰ লাভ ইউ অল